হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ ভালে আছা। আজি আমি এই ভিডিঅ'টোত ক্লাছ 7 গণিতৰ অনুশীলনী 1 এৰ কুৱেশ্যন নম্বৰ 1ৰ সকলোবোৰ পইণ্ট আমি সমাধান কৰিম অতি সহজ পদ্ধতিৰে। গতিকে তোমালোকে যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিবা, যাতে মই আপলোড কৰা ভিডিঅ' সকলোতকৈ আগত তুমি চাব পাৰা। ঠিক আছে? তো কুৱেশ্যন নম্বৰ 1ত কি দি আছে আমাৰ? যে কুৱেশ্যন নম্বৰ 1ত দি আছে আমাৰ কি? মান নিৰ্ণয় কৰা, হয়নে? তো মান নিৰ্ণয় কৰা। তো মান নিৰ্ণয় কৰাৰ আগতে আমি কিছুমান বস্তু জানি ল'ম। কি বস্তু? চালো কি যে যেতিয়া আমি কি কৰিম যে মাইনাছৰ লগত মাইনাছ এটাৰ লগত যদি আমি প্লাছ পূৰণ কৰিম তেনেহ'লে কি হৈ যাব? মনত ৰাখিবা দেই। মাইনাছৰ লগত যদি প্লাছ পূৰণ কৰোঁ আমি কি পাম? মাইনাছ পাম। আকৌ প্লাছৰ লগত যদি আমি মাইনাছ পূৰণ কৰিম তেনেহ'লে কি পাম? মাইনাছ পাম। আকৌ মাইনাছৰ লগত যদি মাইনাছ পূৰণ কৰোঁ আমি কি পাম? প্লাছ পাই যাম। এই তিনিটা বস্তু 1 নম্বৰ, এই 2 নম্বৰ, এই 3 নম্বৰ। ঠিক আছে? এই তিনিটা বস্তু তোমালোকে কি মনত ৰাখিবা। অ'কে, ব'লা। আকৌ আৰু এটা বস্তু কি যে সদায় মনত ৰাখিবা যে এই ব্ৰেকেটটোৱে কি বুজায়? পূৰণ বুজায়। কেনেকুৱা পূৰণ? চোৱা, ইয়াতে কিমান আছে? 5, ইয়াতে কিমান আছে? 4। ইয়াৰ অৰ্থটো কি? ইয়াৰ অৰ্থটো হৈছে কি যে 5ৰ লগত এই ব্ৰেকেটটোৱে কি বুজাইছে যে গম পোৱা নাই? ব্ৰেকেটটোৱে বুজাইছে যে এই 5ৰ লগত 4 কি হৈ আছে? পূৰণ। তাৰমানে 5ৰ লগত 4 পূৰণ হৈ আছে। 5 4 গুণ কিমান? 20। বুজিছা? আৰু এই ব্ৰেকেটটোৱে কি বুজাইছে? পূৰণ। ঠিক আছে? 5 4 গুণ তাৰমানে কি হৈ আছে? 20। ঠিক আছে? এই 4টা বস্তু তোমালোকে ভালকে মনত ৰাখি ল'বা। ঠিক আছে? এই 4টা বস্তু ভালকে মনত ৰাখিলেই এই অনুশীলনীটো বহুত সহজ হৈ পৰিব। তো ব'লা, কুৱেশ্যন নম্বৰ 1ত কি দি আছিল? কুৱেশ্যন নম্বৰ 1ত কি দি আছিল? মান নিৰ্ণয় কৰা। তো মান নিৰ্ণয় কৰাৰ 1 নম্বৰ পইণ্টত কি দি আছে আমাৰ? যে 17 প্লাছ মাইনাছ 9 এইটো দি আছে। সমাধান কৰোঁ। তো মই অলপ আগতে এটা বস্তু লিখি দিছিলোঁ কি যে ব্ৰেকেটৰ অৰ্থ কি? পূৰণ কৰা। ব্ৰেকেটৰ অৰ্থ কি? ব্ৰেকেট অৰ্থ হৈছে পূৰণ। তো যেতিয়া আমি কি কৰোঁ চোৱা, এতে কি আছে? প্লাছ, এতে কি আছে? মাইনাছ। তো কি আছিল যে প্লাছে মাইনাছে মানে প্লাছৰ লগত পূৰণ মাইনাছ কৰিলে আমি কি পাম? মাইনাছ পাম, হয়নে? এইটো মাইনাছ পাম। তো এইটো কি হ'ব তেনেহ'লে? 17ৰ জেগাত 17 থাকিব আৰু প্লাছে আৰু মাইনাছে কি হৈ যাব? প্লাছে মাইনাছে কি হয়? পূৰণ। ব্ৰেকেটৰ অৰ্থ কি? পূৰণ। তো প্লাছে আৰু মাইনাছে কি হৈ যাব? এই প্লাছে আৰু মাইনাছে কি হৈ যায়? মাইনাছ হৈ যায়। 9ৰ জেগাত 9 হ'ব। তাৰ মানে কি দেখিলে যে 17ৰ পৰা 9 কি কৰিব লাগে? বিয়োগ কৰিব লাগে, হয়নে? তো বিয়োগ কৰা। তো বিয়োগ 17ৰ পৰা কি মাইনাছ কৰিব লাগে? 9। তো মাইনাছ কৰি দিয়া 9। তো কি হ'ব চোৱা, 7ৰ পৰা 9 যায়নে? নাযায়। তেনেহ'লে কি কৰিব লাগিব? এক ধাৰ কৰিব লাগিব। মানে ইয়াতে কি আছে? 17 আছে। 17ৰ পৰা 9 গ'লে কিমান? 17ৰ পৰা 9 গ'লে হৈছে 8। এনচাৰ আমি কি পালোঁ? 8। এইটো হৈছে কি? নিৰ্ণয় উত্তৰ। ঠিক আছে? ওকে, এতিয়া আহক 2 নম্বৰ পইণ্টলৈ। তো 2 নম্বৰ পইণ্টত কি দিয়া আছিল আমাৰ? 2 নম্বৰ পইণ্টত দিয়া আছিল 25 প্লাছ 13। এইটো হয়নে? হয়নে নাই? এইটো দিয়া আছিল। ব'লা, এইটো আমি কেনেকৈ কৰিম? এতে চোৱা তোমালোকে যে এতে কি দি আছে? প্ৰশ্নটোত চোৱা কি দি আছে? 25ৰ আগত কি দি আছে? মাইনাছ চিন আৰু 13ৰ আগত কি চিন দি আছে? প্লাছ চিন। তো সদায় তোমালোকে মনত ৰাখিবা যে আমি যিটো এনচাৰত লিখিম, ঠিক আছে? যিটো এনচাৰ হ'ব সেইটো ডাঙৰ সংখ্যাৰ আগত যে চিন আছে, ডাঙৰ সংখ্যাৰ আগত যি চিন আছে সেই চিনটোৱে বহে। ঠিক আছে? এতিয়া ডাঙৰ সংখ্যা কোনটো? ভাবি লোৱা এই মাইনাছটো বাদ দিয়া। ঠিক আছে? এই মাইনাছটো যদি আমি বাদ দিওঁ, এই মাইনাছটো যদি আমি বাদ দিওঁ তেনেহ'লে ডাঙৰ সংখ্যা কোনটো হৈ পৰে? 25, হয়নে? হয়নে নাই? এনেতো 13 ডাঙৰ সংখ্যা হয়, কিন্তু তোমালোকে ভাবি লোৱা যে এই মাইনাছটো বাদ দিয়ে। এই মাইনাছটো বাদ দিলে কোনটো ডাঙৰ হয়? 25 ডাঙৰ হৈ যায়। ঠিক আছে? তো 25ৰ আগত কি চিন আছে? মাইনাছ চিন। 13ৰ আগত কি চিন আছে? প্লাছ চিন। প্লাছে মাইনাছে কি হয়? মনত ৰাখিবা, প্লাছে আৰু মাইনাছে কি হয়? মাইনাছ হয়। ঠিক আছে? এতিয়া ডাঙৰ সংখ্যাৰ আগত কি চিন আছে? মাইনাছ চিন আছে। গতিকে মই কি কিলো যে ডাঙৰ সংখ্যাৰ আগত যে চিন থাকিব সেই চিনে উত্তৰত বহে। যিহেতু ডাঙৰ সংখ্যা 25, তো 25ৰ আগত কি চিন আছে? মাইনাছ চিন। গতিকে এতিয়া আমি কি দিম? মাইনাছ দিম। ঠিক আছে?
মাইনাছ লিখি দিলোঁ এতিয়া মাইনাছে প্লাছে মই কি কৈছিলোঁ মাইনাছ তো 25 ৰ পৰা যদি আমি 13 মাইনাছ কৰোঁ কিমান পাম জানানে তো কৰি চাওঁ 25 ৰ পৰা কিমান বিয়োগ কৰিব লাগে 25 ৰ পৰা 13 আমি বিয়োগ কৰিব লাগে কৰা তো কি হ'ব 5 ৰ পৰা 3 গেলি 2 2 ৰ পৰা 1 গেলি 1 তাৰ মানে কিমান পালো আমি -12 এটো হৈছে ইয়াৰ आंसर বুজি তাৰ পিছত 3 নম্বৰটো চোৱা 3 নম্বৰটো কি আছিল 3 নম্বৰটো আছিল -8 প্লাস ব্র্যাকেট -19 আছিল হয়নে এটো আছে তো এটো আমি কেনেকৈ কৰিম চোৱা এটো কৰিবলৈ হলে আমি আগৰ ৰুলত যাব লাগিব কি আছিল ইয়াতে কিমান আছে -8 আৰু ব্র্যাকেট অর্থ কি আছিল ব্র্যাকেট অর্থ হৈছিল কি পূৰণ ঠিক আছে তো প্লাসৰ লগত যেতিয়া আমি মাইনাস পূৰণ কৰিম কি হ'ব এইটো চোৱা প্লাসৰ লগত মাইনাস পূৰণ কৰিলে কি হয় মাইনাস হৈ যায় তো এতে কি হ'ব মাইনাস হৈ যাব আৰু এতে কি আছে 19 তো 19 এর জায়গায় আমি 19 লিখি দিলাম ওকে কোনো প্রবলেম নাই এতিয়া এতে কি আছে -8 এতে কি আছে -19 এতে এটা নতুন এটা নিয়ম আহি গল কি জানানে এতিয়া ক্লাস 8 ক্লাস 9 ক্লাস 10 যিমান দূৰ তুমি গণিত পঢ়িবা তেতিয়া লৈকে এইবিলাক নিয়মে লাগিব ঠিক আছে এতিয়াৰ পৰা স্টাৰ্ট হৈছে গতিকে ভালকে মনোযোগ দি শুনিবা ঠিক আছে কি কলো যে যিকোনো সংখ্যা যিকোনো দুটা সংখ্যাৰ আগত যদি মাইনাস চিন থাকে তেনে আছে -8 আছে এতে কিমান আছে -19 আছে মনত ৰাখিবা মাইনাস কি হৈ যাব প্লাস হৈ যাব ঠিক আছে মাইনাস কি হৈ যাব প্লাস কিন্তু চিনটো কি থাকিব চিনটো কি থাকিব মাইনাস থাকিব তো চিন মাইনাস থাকিল মই কি কলো যে মাইনাস কি হয় প্লাস হয় তাৰ মানে 19 ৰ লগত 8 কি কৰিব লাগিব প্লাস কৰিব লাগিব তো কৰা 19 ৰ লগত কি প্লাস কৰিব লাগে 8 প্লাস কৰিব লাগে কৰাচোন কি হয় কৰা কি হ'ব 9 আৰু 8 কি হয় 9 আৰু 8 কিমান হয় 17 হয় 17 ৰ হাতে গেল কিমান 1 এতে 1 আছে আর হাতে রেখে কিমান 2 তার মানে কিমান পালা 27 তার মানে কি -27 আছে ইয়ার आंसर ঠিক আছে তো মাইনাস মানে কি হয় প্লাস হয় এই প্লাস করে দিলো আমি কিন্তু চিনটো কি হৈ যায় মাইনাস হৈ যায় এই মাইনাসটো চিনটো আহি গল ঠিক আছে এনেকে আমি কৰিব লাগে বুঝি 4 নম্বৰ পইণ্টত আমাক কি দি আছে -36 প্লাস 42 এটা দি আছে না ঠিক আছে ওকে এতিয়া চোৱা তোমালোকে কি আছে এটো সংখ্যা এটো কি -36 এটো কি +42 এতিয়া কোনটো ডাঙৰ 42 ডাঙৰ কিন্তু 42 ৰ আগত কি চিন আছে চোৱাচোন প্লাস চিন গতিকে এটা আমি কি দিম প্লাস চিন দিম প্লাস চিন মানে কি যিকোনো সংখ্যাৰ আগত চোৱা 1 কোৱা 2 কোৱা 3 কোৱা ঠিক আছে এইবিলাক সকলোবোৰ সংখ্যাৰ আগত কি চিন থাকে প্লাস চিন থাকে কি চিন প্লাস চিন থাকে কিন্তু আমি সচৰাচৰ নিলুকয়ে ধৰা কিমান 2 3 23 ৰ আগত কি চিন আছে প্লাস চিন আছে যদি মাইনাস চিন থাকিলে হয় মানে তেনেহলে এই মাইনাস চিনটো দি দিলে হয় ঠিক আছে যিকোনো সংখ্যাৰ আগত কোনো চিন নাই ইয়াৰ অর্থ হৈছে কি প্লাস চিন থাকা ঠিক আছে প্লাস চিন থাকিব আৰু যদি মাইনাস চিন থাকে তেতে তো দি দিবই আৰু ঠিক আছে এনেকুৱা আৰু বলা এটা কি আছে প্লাসে আৰু মাইনাসে কি হয় মনত ৰাখিবা প্লাস মাইনাসে কি হয় প্লাস মাইনাসে মাইনাস হয় তাৰ মানে 42 ৰ পৰা আমি কি বিয়োগ কৰিব লাগিব 36 বিয়োগ কৰিব লাগিব তো কৰাচোন 42 ৰ পৰা যদি আমি 36 কি কৰো বিয়োগ কৰো কিমান হয় সব এটা কিমান দি আছে কি দি আছে এতে 2 ৰ পৰা 6 যায় নে না যায় হয়নে তো যদি ইয়াৰ পৰা 1 এতে ধাৰ কৰো কিমান হৈ যাব 12 হয়নে 12 ৰ 6 গেলে 6 এটো বাদ দিয়া এটো এনে দিল আৰু এটা কিমান রইল 3 3 ৰ পৰা 3 গেলে কিমান 0 তাৰ মানে কিমান পালা 6 এটা 6 দি দিলো তাৰ পিছৰটো চোৱা তাৰ পিছৰটো কি দি আছিল যে 5 নম্বৰ পইণ্টটো ধৰো কি আছিল যে 63 প্লাস ব্র্যাকেট -19 দি আছিল হয়নে বলা এটো আমি কৰো কেনেকৈ কৰিবা তো 63 জায়গাত 63 বহাই দিয়া এটো কি আছে ব্র্যাকেট অর্থ কি আছিল পূরণ আছিল যেতে আমি প্লাসৰ লগত ঠিক আছে যোগৰ লগত যেতে আমি বিয়োগ কি কৰো পূরণ কৰো কি মানে ব্র্যাকেট অর্থ আছিল কি পূরণ করা যেতে প্লাসৰ লগত মাইনাস আমি পূরণ কৰো কি হৈ যায় মাইনাস হৈ যায় তো 19 ৰ জায়গাত 19 বহাই দিয়া ইয়াৰ পৰা কি দেখিলা তোমালোকে যে 63 ৰ পৰা কি বিয়োগ কৰিব লাগে
19 বিয়োগ কৰিব লাগে হয়নে তো কৰাচোন যে 16 পৰা যেতিয়া আমি 19 কি কৰিম বিয়োগ কৰিম কিমান হ'ব গম পোৱা নে তো ইয়াতে কিমান আছিল 3 হ্যাঁ 3 পৰা যদি 9 যায় যাবনে নাযায় কেনে কি কৰিম ইয়াৰ পৰা 1 ধাৰ লম ধাৰ ললে এতে কিমান হৈ যাব 13 হৈ যাব হয়নে যদি 13 পৰা 9 যায় কিমান হয় 4 হয় তাৰ পিছত এতে কিমান থাকিল 5 থাকিল 5 পৰা 1 গেলে কিমান 4 তো আমি কি পালো 4 আৰু 4 এটো হৈছে ইয়াৰ आंसर বুজি তো ইয়াৰ পিছৰ কোশ্চেনটো কি দি আছিল কে নম্বৰ এটো আছিল 6 নম্বৰ তো 6 নম্বৰ কি দি আছে -38 প্লাস -42 এটা দি আছে হয় না নাই এটো দি আছে ওকে তো এটো কেনেকৈ কৰিবা চোৱা এটো হে কোশ্চেন নাম্বাৰ আগতে আমি কৰি আহিছো এনেকুৱা এটা ধৰণৰ তো এটো কেনেকৈ হ'ব এতে কিমান দি আছিল -38 তো -38 এর জায়গায় -32 বহাই দিয়া এটোৰ আগত কি চিন আছে প্লাস চিন এটোৰ আগত মাইনাস চিন ব্ৰেকেটৰ তো পূৰণ তো প্লাসৰ লগত যেতিয়া আমি মাইনাস কি কৰিম পূৰণ কৰিম তেতিয়া কি হ'ব প্লাস মাইনাস মাইনাস তো 42 জায়গাত 42 বহাই দিয়া বাস এটা কি আছে মাইনাস আহি গেল এটো দুটা সংখ্যাৰ আগত মাইনাস আহি গেল তো এটা মই কৈছিল নহয় যে মাইনাসে মাইনাস কি হৈ যায় প্লাস হৈ যায় চিনটো কি হৈ যায় চিন হয় মাইনাস ঠিক আছে প্লাস কৰাচোন কি হয় চাও 38 এর লগত যদি আমি কি প্লাস কৰো 42 প্লাস কৰো কি হ'ব চোৱাচোন 8 আৰু 2 কিমান 10 10 শূন্য হাতে গেলে কিমান 1 এতে কিমান আছে 3 আৰু 4 কিমান 7 একে 8 তো আমি কি পালো 80 পাই গেল হয়নে তার মানে কি -38 -42 এই দুটা যদি আমি কি করব যোগ করব তে আমি মানে কি পাম আমি মাইনাস কিমান পাম 80 পাম ইয়াৰ এটো হৈছে ইয়াৰ आंसर বুজিলে না সদায় মনত ৰাখিবা যে যিকোনো দুটা সংখ্যাৰ আগত যদি মাইনাস আহি যায় তেতিয়া কি হ'ব মাইনাস মাইনাস কি হৈ যায় কি কয় মাইনাস মাইনাস কি হয় প্লাস হয় ঠিক আছে প্লাস হয় এই দুটা প্লাস কৰিলো কিন্তু চিনটো কি হৈ যায় মাইনাস হৈ যায় এই নিয়মটো সদায় মনত ৰাখিবা ঠিক আছে তো বলা আজিলৈকে এইখিনিলৈকে কেনেকুৱা লাগিল ভিডিওটো কমেন্ট কৰি জনাবা ঠিক আছে